আজিৰ ভিডিঅ'ত আমি ক্লাস 11 চেপ্টাৰ 1 সেট সংগতিৰ মেসেলেনিয়াস হানময়লী কুৱেশ্যনসমূহ আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যনটো হৈছে তলৰ সংগতিবোৰৰ কোনবোৰ আনবোৰৰ উপসংগতি। a ইকুৱেল দিয়া আছে আমাক x such that x belongs to r আৰু x কি x square minus 8x plus 12 equal to 0 সিদ্ধ কৰে। b 2 4 6 আছে। c আমাক কিমান দিয়া আছে 2 4 6 8 এতিয়া আমাৰ ইয়াত b আৰু c ত আমাৰ ডাইৰেক্ট আমাৰ মৌলখিনি নাম্বাৰবোৰ মেনশন কৰিছে, কিন্তু ইয়াত আমাৰ এটা সমীকৰণ দিছে এটো x square minus 8x plus 12 equal to 0 কি সমীকৰণ আমাৰ দেখা লগে গম পাইছে এটা আমাৰ দ্বিঘাত সমীকৰণ। তেনেহলে আমি দ্বিঘাত সমীকৰণ কৰিলে আমি উৎপাদক বিশ্লেষণ কৰি ইয়াৰ x ৰ মানখিনি উলিয়াই লওঁ। এতিয়া প্ৰথম চোৱা কেনেকৈ ওলা সলিউশন। a আমাক কি দিয়া আছে জানিবা x square minus 8x plus 12 equal to 0 আছে। তেনেহলে আমাৰ এটা আমি উৎপাদক বিশ্লেষণ কৰিম 12 আছে 6 2 জাৰ 12 6 plus 2 আমি প্লাস কৰিলে কিমান পাম 8 মানে 6x minus 2x plus 12 তাৰ পিছত আমি x square ইয়াৰ পৰা আমি x এটা কমন লম, কমন হলে x minus 6 আকৌ minus 2 এটা কমন হলে x minus 6 এটা x minus 6 equal to x minus 2 এনেদৰে আমি x ৰ মানখিনি উলিয়াই লম। যদি x equal কে minus x minus 6 equal যদি 0 হয় তেনেহলে x equal কি হ'ব আমাৰ 6 আকৌ x minus 2 equal to যদি 0 হয় তেনেহলে x equal আমাৰ 2 তেনেহলে x ৰ ভ্যালু আমি কি 2,6 পালো। তেনেহলে a equal আমাৰ কিমান হ'ল 2,6 আকৌ b কিমান দিয়া আছে আমাক 2 4 6 আকৌ c কিমান দিয়া আছে আমাৰ 2 4 6 8 আকৌ d আমাৰ দিয়া আছে 6। এতিয়া চোৱা আমাক কি কৈছে তলৰ সংগতিবোৰ কোনবোৰ আনবোৰ হয় ইটোৰ কোনটো আমাৰ উপসংগতি হয়। এতিয়া উপসংগতি মানে কি আমি প্ৰথম a আৰু b টো উপসংগতি মানে এইটো চাই লম। এতিয়া আমাৰ চোৱা a ৰ মৌলখিনি b ত আছে নেকি a ৰ আছে 2 6 b ত আছে আমাৰ 2 4 6 তেনেহলে a উপসংগতি b হ'ব a সাবসেট b। ঠিক তেনেদৰে আকৌ 2 6 টো c ত আছে নেকি আছে তেনেহলে a সাবসেট c হ'ব। আকৌ a ৰ ভ্যালুখিনি d ত আছে নেকি নাই তেনেহলে আমি সাবসেট নহয়। প্ৰত্যেকৰ আমি a ৰ পৰা চাই গৈছো। তাৰপিছত আকৌ b টো চাচোন b 2 4 6 আছে c ত কি আছে 2 4 6 8 তেনেহলে আমাৰ b সাবসেট c b উপসংগতি আমাৰ c হ'ব। আকৌ c ৰ খিনি d ত আছে নেকি নাই কিন্তু d equal 6 আছে d টো আমাৰ কত আছে আমাৰ কি হ'ব d ৰ মূলত আমাৰ c টো আছে তেনেহলে d সাবসেট c হ'ব। আকৌ 6 টো আমাৰ আৰু কত আছে b ত আছে তেনেহলে d সাবসেট b। এতেকে আমাৰ কি লিখিম a সাবসেট b আকৌ a সাবসেট c b মানে সাবসেট উপসংগতি আকৌ b কিমান হ'ব b প্ৰতিটো উপাদান আমাৰ c ত আছে তেনেহলে b সাবসেট c আকৌ d ৰ খিনি কত আছে d টো আমাৰ কত আছে d ৰ 6 টো আমাৰ a টো আছে তেন্তে d সাবসেট a আকৌ d মূলত আমাৰ b টো আছে তেন্তে d সাবসেট b আকৌ d সাবসেট c এটা c হয় এটা আমাৰ উপসংগতি a উপসংগতি b হল a উপসংগতি c হল b উপসংগতি c আকৌ d উপসংগতি a d উপসংগতি b আৰু d উপসংগতি আমাৰ c হৈছে। নেক্সট প্ৰশ্নটো চাওঁ আমি 2 নম্বৰ প্ৰশ্নটো কৈছে তলৰ কোনবোৰ অসা আৰু কোনবোৰ মিছা। যদি অসা প্ৰমাণ কৰা যদি মিছা উদাহৰণ দিবলৈ কৈছে। যদি অসা হয় আমাক প্ৰমাণ কৰিব কৈছে আৰু যদি মিছা হয় আমাক উদাহৰণ দি বুজাব কৈছে। এতিয়া চোৱাচোন প্ৰথম 1 নম্বৰটো কি আছে যদি x belongs to a x অন্তৰ্ভুক্ত a আৰু b a অন্তৰ্ভুক্ত আমাৰ b তেনেহলে আমাৰ x টো অন্তৰ্ভুক্ত b x belongs to b হয় এটো আমাৰ মিছা। আৰু মিছা হলে আমাক কি কৈছে উদাহৰণ দি বুজাবলৈ কৈছিল তেন্তে ধৰো আমাৰ a মৌলটো কি হবে 1 আকৌ b টো কি আমাৰ
2 ইয়া চোৱা 1 টো আমাৰ ক'ত আছে আমাৰ a আছে কিন্তু a 1 belongs to a আৰু a belongs to b কিন্তু 1 not belongs to b গতিকে x belongs to a আৰু a belongs to b x belongs to b আমাৰ কি no সোৱাই yes আসুন অকৈটা আমি উদাহৰণ হিচাপে লৈছো a b যদি 1 টো আমাৰ belongs to a হয় তেনেহলে a belongs to b আছে মানে a টো যদি 1 ত থাকে তেনেহলে a কিনি আমাৰ b আছে বুলি আমাৰ কৈছে কিন্তু 1 not belongs to b আমাৰ এই 1 টো আমাৰ b ত নাই গতিকে x belongs to a আৰু a belongs to b হলো x not belongs to আমাৰ কি হয় x belongs to b নহয় যায় এনেদৰে আমি উদাহৰণ দিবলৈ কৈছে যদি মিছা হয় এটা 2 নম্বৰটো চোৱা যদি a subset b আৰু b belongs to c এতিয়া 2 নম্বৰটো চোৱা যদি a subset b আৰু b belongs to c তেনেহলে a belongs to c কৈছে তেনেহলে এটা আমাৰ মিছা ধৰো a equal আমি এটা 1 আছে b আছে আমাৰ কিমান 1 2 আৰু c আমি কি লৈছো 1 2 3 এই মৌলখিনি আছে দে a সসন a subset b কাৰণ এর মৌলখিনি আমাৰ b আছে এটা আমাৰ হসা হয় তাৰ পিছত এ দিয়া আছে কিন্তু b belongs to c এতিয়া b আমাৰ মৌলখিনি আমাৰ কি ক'ত আছে আমাৰ c আছে কিন্তু a belongs to c হ'ব নহয় কাৰণ a থকা কিনি আমাৰ c নাই কেনে এটা আমাৰ মিছা তেনেহলে এটাকে a subset b আৰু b belongs to c কিন্তু a not belongs to আমাৰ c গতিকে a belongs to b আৰু b belongs to c a belongs to c no sai এনেকে আমি লিখিব লাগে 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ যদি a subset b আৰু b subset c তেনেহলে a subset c এটো কি হবে আমাৰ এটো আমাৰ হসা ধৰো x belongs to a তেতিয়া কি হয় আমাৰ a subset b তেতিয়া আমাৰ x belongs to b হয় আৰু লগতে আমাৰ কি x belongs to c গটিকে x belongs to a x belongs to c সকলো x belongs to a তেনেহলে আমাৰ একে a subset আমাৰ c হ'ব মানে এর মৌলখিনি আমাৰ c আছে গটিকে এতেকে a subset of b আৰু b subset c হলে আমাৰ কি হ'ব a subset c হয় চাইলো কেনেকৈ প্ৰমাণ কৰিছো আমি a যদি মনত ৰাখিবা a subset b b subset c হলে আমাৰ a subset c হয় কাৰণ এর মৌলখিনি b আছে আকৌ b এর মৌলখিনি c থাকিলে তেনেহলে এর গুটেখিনি মৌল আমাৰ c থাকে এটা আমাৰ হসা 9 নম্বৰ প্ৰশ্নটো চোৱা যদি a not belongs to a উপসংগতি নহয় b আৰু b not subset c তেনেহলে a not subset c হয় মানে a b ৰ উপসংগতি নহয় আৰু b c ৰ উপসংগতি নহয় তেনেহলে a c ৰ উপসংগতি নহয় বুলি আমাক দেখাবলৈ কৈছে এটো হৈছে আমাৰ মিছা মিছাল আমাক উদাহৰণ দিব কৈছিলে ধৰো a মৌলত আমি 1 2 লৈছো b লৈছো আমি 2 3 আৰু c লৈছো আমি 1 2
4 লৈছো তেতিয়া চোৱাচোন আমাৰ a মৌল গোটেইখিনি বিত আছে জানো নাই তা বিৰ কাৰণ আমি নোহোৱা কৰিব লাগে নোহোৱাটো লৈছো এখানে আকৌ বিৰ খিনি আমাৰ সিট নাই আকৌ এৰ খিনি আমাৰ এৰ আকৌ সিট আছে বুলি সাবসেট হয় মানে এ বিৰ উপসংগতি নহয় কাৰণ এৰ মৌলখিনি আমাৰ বিত নাই আকৌ বি থকাখিনি আমাৰ সিট নাই এখানে বিৰ উপসংগতি সিট নহয় কিন্তু আমাৰ এ উপসংগতি সি হয় কাৰণ এ থকাখিনি আমাৰ সিট আছে কিন্তু আমাক ইয়াত নাই বুলি কৈছে কাৰণে আমাৰ এটো মিছা হল গতিকে এ not subset b আৰু b not subset c a not subset c নহসায় এটো কাৰণ আমাৰ হয় আমাৰ কাৰণ এনেকে এটা एग्जांपल লৈছে a থকাখিনি বিত নাই হয় কিন্তু বিত থকাখিনি সিট নাই কিন্তু a থকাখিনি আমাৰ সিট থাকিব পাৰে এটা নেক্সট 5 নম্বৰটো চোৱা কি কৈছে যদি x belongs to a আৰু a b উপসংগতি নহয় তেনেহলে x belong to b দেখাব কৈছে আমাৰ এটো আমাৰ কি হয় অকট্য লবা মিছা ধৰো a আমি উদাহৰণ দিছো 1 2 আৰু b আমি লৈছো 2 3 4 5 তেনেহলে 1 টো আমাৰ কত আছে 1 belongs to আমাৰ a যদি লও আৰু তেতিয়া আকৌ a b ৰ উপসংগতি নহয় তেনেহলে আমাৰ 1 টো আমাৰ not 1 টো আমাৰ b ৰ উপসংগতি নহয় স্পষ্টভাৱে আমি লিখিম 1 belongs to a 1 টো আমাৰ a ত আছে আৰু এটো কি আছে a not subset b কাৰণ আমাৰ a ৰ গোটেইখিনি মৌল আমাৰ b ত নাই কিন্তু আমাক 1 টো আমাৰ কোন নাই b ত নাই not belongs to b গতিকে x belongs to a আৰু a b ৰ উপসংগতি নহয় not subset of b a x not belongs to b নহসায় 6 নম্বৰ প্ৰশ্নটো চোৱা যদি a subset b আৰু x not belongs to b তেনেহলে x not belongs to a এটা প্ৰমাণ এটো কি হয় আমাৰ হসা ধৰো বা দিয়া আছে a subset b তেতিয়া আমাৰ কি হয় a subset a belongs to a হয় আকৌ x belongs to b হয় তেনেহলে আমাৰ কি হয় যদি x belongs to a হয় x not belongs to b তেনেহলে দেন আমাৰ x not belongs to a হলে আমাৰ x not belongs to b এতেকে a subset b আৰু x subset not belongs to b x not belongs to x হুসায় এনেকে আমি প্ৰমাণ কৰিব লাগে মানে a subset of b হলে আমাৰ x টো আমাৰ কত থাকিব a টো থাকিব আৰু x টো আমাৰ b টো থাকিব যদি আকৌ x টো যদি a নেথাকে তেনে আমি b ও নেথাকে গতিকে আমাৰ এটো আমাৰ শুদ্ধ হয় ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম